রাজা সত্যব্রত আজি কাল রাত্রি আজি এই শেষ রাতিতেই মহাপ্ৰলয়ৰ আৰম্ভ হ'ব। সাগৰৰ পানীয়ে গোটেই পৃথিৱী ডুবাই পেলাব। পৃথিৱীত তোমাৰ বাহিৰে আৰু কোনো জীয়াই নাথাকিব। হয় দৈত্যক লক্ষ্মীয়ে স্বজন কৰি মোৰ সৃষ্টি নষ্ট কৰিব বিচাৰিছিল। সি ইতিমধ্যে 4 বেদ হৰণ কৰি আনিছে। মহাপ্ৰলয়ৰ সময়ত সি পানীত ডুব মাৰি থাকিব। সেয়েহে মই মৎস্যৰূপ ধাৰণ কৰিবলগীয়া হ'ল। সত্যব্ৰত, মই মৎস্যৰূপ ধাৰণ কৰি 4 বেদ কৰিব ধাৰ। তাৰ পিছত তোমালোকৰ কাৰণে এখন ডাঙৰ নাও পঠিয়াই দিম। তাতে তোমালোক তৰু তৃণ পশু পক্ষী যি পোৱা পিছৰ কল্পৰ বাবে স্বজন কৰিবৰ কাৰণে নাৱত তুলি ল'বা। এই মহাপ্ৰলয় মাত্ৰ 7 দিন 7 ৰাতি থাকিব। মই হয় দৈত্যক বধ কৰি তোমালোকৰ ওচৰলৈ আহিম। মোৰ মূৰৰ ওপৰত এটা শিং দেখিবা। তেতিয়াই তোমালোকৰ নাও বাসুকীয়ে মোৰ শিঙৰ সৈতে মেৰাই ধৰিব। 7 দিনৰ পাছত পৃথিৱী শান্ত হ'ব। তেতিয়া প্ৰত্যেকেই নিজ নিজ কৰ্মত অগ্ৰসৰ হ'ব লাগিব। সকলো সাৱধানে কৰিবা। যোৱা ৰাজা সত্যব্ৰত, ময়ো যাওঁ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ।